ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও প্ৰান্তত বোমা সংস্থাপনৰ কথা উল্লেখ কৰিছিল আৰু তাত উল্লেখ কৰা হৈছিল লালুক দৈনিক বজাৰৰ কাষত আৰু এই মুহূৰ্তত আৰক্ষীয়ে সেই বোমা উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছে এয়া দেখুৱাইছোঁ লালুক দৈনিক বজাৰত আইবিৰ সন্মুখত এয়া আৰক্ষীয়ে এতিয়া নিশ্চিত কৰিছে যে এয়াই বোমা আৰু যি বোমা সংস্থাপন কৰাৰ কথা কৈছিল আলফা স্বাধীনে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আৰক্ষীৰ লোক আহিছে আৰু আৰক্ষীয়ে এই মুহূৰ্তত প্ৰায় নিশ্চিত কৰিছে যে এয়া বোমা যিটো বোমা সংস্থাপন কৰাৰ কথা কৈছিল যে লালুক দৈনিক বজাৰত আৰু দৈনিক বজাৰৰ লালুক আইবিৰ সন্মুখত আৰু যেহেতু আলফা স্বাধীনে এক বিবৃতি যোগে 15 আগষ্টৰ আজিৰ দিনটোত যেহেতু তেওঁলোকে বিভিন্ন প্ৰান্তত বোমা সংস্থাপনৰ কথা কৈছিল আৰু নিষ্ক্ৰিয় কৰিবৰ কাৰণে তেওঁলোকে কৈছিল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ লালুক আইবিৰ সন্মুখৰ কথাও কৈছিল আৰু লালুক আইবিৰ সন্মুখত এয়া এটা বোমা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে প্ৰায় নিশ্চিত কৰিছে যে এয়া বোমা আৰু এই মুহূৰ্তত সহযোগী জুবিনক লৈ মই দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ এয়া লালুক আইবিৰ সন্মুখত এয়া লালুক যি আলফাই যি বোমা সংস্থাপন কৰাৰ কথা কৈছিল আৰু সেয়া আৰক্ষীয়ে এক প্ৰকাৰ প্ৰায় নিশ্চিত কৰিছে কিছু মুহূৰ্তৰ পূৰ্বৰে পৰা ইয়াত আৰক্ষীয়ে বিভিন্ন প্ৰান্তত বিভিন্ন স্থানসমূহ তন্নকৈ পৰীক্ষা কৰিছে আৰু পৰীক্ষা কৰাৰ অন্তত আৰক্ষীয়ে এটা বোমা তেওঁলোকে নিশ্চিত কৰিছে যে এই বোমাটো এইটোৱে হয় আৰু এতিয়া আৰক্ষীয়ে শীৰ্ষ যিসকল বিষয়া আছিল জিলা প্ৰশাসনৰ বা বোমা বিশেষজ্ঞৰ লগত এতিয়া যোগাযোগ কৰিছে আৰু এই মুহূৰ্তলৈকে কিন্তু কোনো বোমা বিশেষজ্ঞৰ দল এই মুহূৰ্তলৈকে আহি পোৱা নাই আৰু দেখুৱাইছোঁ এই মুহূৰ্তত লখিমপুৰৰ এয়া যি দৈনিক বজাৰ লালুকৰ দৈনিক বজাৰ আৰু লালুকৰ দৈনিক বজাৰৰ এয়া দেখুৱাইছোঁ এয়া হৈছে লালুক আইবি এই মুহূৰ্তত সহযোগী জুবিনক লৈ দেখুৱাইছোঁ এয়া হৈছে লালুক আইবি আৰু আইবিৰ সন্মুখত এনেধৰণে বোমা সংস্থাপন কৰাৰ কথা কৈছিল দৈনিক বজাৰত আৰু এয়া সেই বোমাটো এই মুহূৰ্তত দেখুৱাইছোঁ আৰু যিহেতু কাৰিকৰী বিজুতিৰ কাৰণে আলফা স্বাধীনে উল্লেখ কৰিছে যে বোমা মানে কাৰিকৰী বিজুতিৰ কাৰণে বোমা যিহেতু সংস্থাপন কৰিছিল কিন্তু বোমা বিস্ফোৰিত নহ'ল গতিকে স্বাভাৱিকতে সেয়া নিষ্ক্ৰিয় কৰিবৰ কাৰণে আহ্বান কৰিছিল আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আৰু আৰক্ষীয়ে এয়া প্ৰায় নিশ্চিত কৰিছে মই যদি সম্ভৱ হয় আৰক্ষীৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আৰু আমি কিছু নিৰাপদ দূৰত্বলৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এয়া লালুক আইবিৰ সন্মুখত আচলতে যথেষ্ট এই বোমা যি বোমা সেই বোমা উদ্ধাৰৰ পিছতে যথেষ্ট চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে স্বাভাৱিকতে দেখুৱাইছোঁ এই মুহূৰ্তত লালুক আইবিৰ সন্মুখত এয়া আলফা স্বাধীনে বিবৃতি যোগে যি প্ৰকাশ কৰিছিলে যে লালুক দৈনিক বজাৰত লালুক আইবিৰ সন্মুখত বোমা সংস্থাপনৰ কথা আৰু সেই কথা যেন এক প্ৰকাৰ সঁচা প্ৰমাণিত হৈছে আলফাৰ বিবৃতি কাৰণ তেওঁলোকে যেনেধৰণে সংস্থাপন কৰাৰ কথা কৈছিল আৰু সেয়া এই মুহূৰ্তত আৰক্ষীয়ে প্ৰায় উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছে লালুক চক্ৰ বিষয়াগৰাকী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ এটা এই যিটো বিবৃতিত আহিছিলে উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছে হয় এইটো আমি সন্দেহজনক এটা বস্তু পাইছোঁ আমাৰ টীম আহিলে বস্তুটো চিয়'ৰ হ'ব যে এইটো এক্সপ্ল'চিভ হয় বুলি মানে এইটো বোমা বুলি কি আপোনালোকে আমি এতিয়া ধাৰণা কৰিছোঁ বোমা বুলি কিন্তু বস্তু আমাৰ এক্সক্লুচিভ টীম আহি আছে সেই টীমটো আহিলে বস্তুটো আমাৰ পৰীক্ষা কৰিলে আমি সঠিক বস্তু গম পাম আপোনালোকে শীৰ্ষ মহলক জনাইছোঁ ইতিমধ্যে আমি ওপৰ মহলক জনোৱা হৈছে নিশ্চয়কৈ সেয়া আছিল আৰক্ষী বিষয়া লালুক চক্ৰ পৰিদৰ্শকগৰাকীৰ বক্তব্য তেওঁলোকে প্ৰায় নিশ্চিত হৈছে যে এয়া যিটো আলফা স্বাধীনে উল্লেখ কৰিছিল সেই বোমাটোৱে এয়া মই পুনৰ জুবিনক লৈ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ সেই টোপোলাটো এটা মেৰিয়াই ৰখা হৈছে আৰু আৰক্ষীৰ একাংশ লোকে সেয়া হাতেৰে চুই প্ৰায় 90% নিশ্চিত কৰিছে যে এয়া বোমা হয় আৰু এনেধৰণে এতিয়া এক প্ৰকাৰ সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই লালুক আইবিৰ সন্মুখৰ পৰা পৰিৱেশ দেখুৱাইছোঁ আৰু এনেধৰণে এতিয়া আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি আছে বোমা বিশেষজ্ঞৰ দল এতিয়া আহি আছে আৰু তাৰ পিছতহে স্বাভাৱিকতে এয়া নিশ্চিত হ'ব এয়া আৰক্ষীয়ে ধাৰণা কৰা অনুসৰি বোমা হয় নে নহয় প্ৰায় আৰক্ষীয়ে নিশ্চিত কৰিছে এয়া বোমা প্ৰাথমিকভাৱে নিশ্চিত কৰা হৈছে আৰু আলফা স্বাধীনে যিহেতু তেওঁলোকে বিবৃতি যোগে উল্লেখ কৰিছিল যে লালুক আইবিৰ সন্মুখত লখিমপুৰৰ দুটা স্থানত বোমা সংস্থাপনৰ কথা উল্লেখ কৰিছিল আৰু একেবাৰে পথৰ কাষত সকলোৰে চকুত পৰাকৈ এনেধৰণে বোমা সংস্থাপন কৰিছে স্বাভাৱিকতে এয়া যথেষ্ট চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে দৈনিক বজাৰ ইয়াতে
এই দৈনিক বজাৰত ইয়াতে ব্যৱসায়ীসকলৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে স্বাভাৱিকতে ইয়াত যদি কিবা কাৰণত এই বোমা ফুটিল হয় নিশ্চয়কৈ যথেষ্ট ক্ষয়ক্ষতি হল হয় বা হানি বিঘিনি ঘটিল হয় কিন্তু যেহেতু বোমা নুফুটিল গতিকে নিষ্ক্ৰিয় কৰাৰ কাৰণে আহ্বান কৰিছিল আৰু আৰক্ষী আহিছে আৰু কিছু মুহূৰ্তৰ পিছত বোমা বিশেষজ্ঞ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হ'ব আৰু তাৰ পিছৰ পৰিৱেশ আমি পোনপটীয়াকৈ দেখুওৱাৰ কাৰণে চেষ্টা কৰিম